বিশ্বকৰ্মা পূজা বুলি গ'লোঁ বজাৰত মালা কিনিবলৈ। মালা দেখা পাই ইমান যে ভাল লাগিছে। মুনুক সুধিলোঁ কোনডাল ল'বা, মুনুৱে ক'লে এডাল লাগে, কিন্তু দাম শুনি খাই মাথা বেয়া। এইডাল চাই আছে 100 টকা বোলাইছে। বেলেগ এডাল চালে কম দামী, সেইডাল 100, সেইডাল 150, সেইডাল 200, ইমান দাম। এডাল পচন্দ কৰিলে সেইডাল সুধিলে, এইডাল বোলে 300 টকা। ইমান দাম বজাৰত, তাই ক'লে নালাগে বেলেগৰ পৰা লওঁ। আৰু এখনত গ'লোঁ, এইডাল পচন্দ হ'ল আমাৰ বাইকলৈ। ইমান এদিনৰ কাৰণে ইমান দামী মালা লৈ কি লাভ, হয়নে নহয় কওক? সেইকাৰণে অলপ কম দামী মালা ল'লোঁ, 50 টকা ল'লে এইডালত। এতিয়া তাই আৰু এডাল পচন্দ কৰিছে, সৰু এডাল। তাই সেইডাল চাব, সেইডাল যোনডাল 100 টকা, ইমান ভাল লৈ লাভ নাই। কৈছোঁ বেলেগ এডাল লওঁ। তাৰপিছত এডাল দিলোঁ, এডালো প্ৰায় পচন্দ হৈছে। তাই স্কুটিত লগাব। আহি থাকোঁতে আমি দেখা পালোঁ বিশ্বকৰ্মা বাবাক লৈ যাই আছে। আশা কৰোঁ এই বিশ্বকৰ্মা পূজাটো আপোনালোকৰ কাৰণে চবৰ কাৰণে ভাল হয়। বিশ্বকৰ্মা বাবা।